1,70,000 টকাত হন্ডা সিটি সিভিক হন্ডা সিভিক ন হন্ডা সিভিক গাড়ী এখন পাই আছে আপোনালোকে চাওক না কিমান লম্বা গাড়ী এখন পাই আছে তাৰ এয়াৰবেগ আছে এখনত এয়াৰবেগ 6টা আছে এয়াৰবেগ 6টা আছে দাম 1,85,000 টকা দিলে হল দিলে এখন 17 ডাটসন ৰেডিগো পাই আছে আপোনালোকৰ ভিতৰৰ এন্ট্ৰি দেখাই আছো ফ্ৰেন্ডছ আপোনালোকে চাই লওক লক কৰা আছে বৰ্তমান গাড়ীখন এখন চাই লওক 85,000 2,85,000 টকা 2018 এক্সেন পাই আছে এয়াৰবেগ পাই আছে পুৰা গাড়ী বঢ়িয়া হৈ আছে আপোনালোকে চাই লওক এলসিডি বেক কেমেৰা গোটাই লাগি আছে আপোনালোকে চাই লওক এন্ট্ৰি চাই লওক এলসিডি বেক কেমেৰা গোটাই লাগি আছে গাড়ী কোৱালিটি চাওক বাম্পাৰ টু বাম্পাৰ অৰিজিনেল তেল টায়াৰ চাই লওক প্লাস এন্ড্ৰইড ডিসপ্লে পাই আছে আপোনাৰ ভিতৰত চাই লওক এন্ড্ৰইড ডিসপ্লে পাইছে 10,000 টকাৰ ডিসপ্লে পাই সিট কভাৰ নতুন পাই আছে 1,85,000 টকা দিলে হল 1,85,000 টকা দিলে 2013 আইটেন এখন লৈ যাব পাৰিব 2014 ওয়েগনাৰ 2,50,000 টকাত পাই আছে ওয়েগনাৰ প্ৰজেক্টৰ হেডলাম্প লাগি আছে চাওক না প্ৰজেক্টৰ হেডলাম্প লাগি আছে গুৱাহাটী নবলেট পাই আছে গাড়ীখনৰ কোৱালিটি চাওক 8,00,000 টকা ডাউন পেমেন্ট দিলে হ'ব 50,000 দাদা ঘৰৰ না 2015 মেগনা প্লাস ইয়ন পাই আছে আপোনালোকে চাই লওক গাড়ী চাই লওক গাড়ী মই দেখাই আছো আপোনালোকে চাওক 2015 এলসিডি লাগি আছে আপোনালোকে মেগনা প্লাস ইয়ন পাই আছে 1,90,000 টকা দিয়ক 17 বুলেৰো আপোনালোকে পাই আছে 5.5 লাখ টকা 2017 বুলেৰো আপোনালোকে পাই আছে 5.5 লাখ টকা যিনে ৰিফাইনেন্স যদি কৰে মিনিমাম এখন গাড়ী আপোনালোকে 1 লাখ মান টকা দিব লাগিব 2014 লাষ্টৰ গ্ৰেন্ড আইটেন 2,90,000 টকা পাই আছে কিলোমিটাৰ কিমান চলিছে এটা 40,000 জেনুইন চলা 40,000 জেনুইন চলা যিনি ৰিফাইনেন্স যদি কৰে 80,000 আর 16 13 নম্বৰ চাই লওক 5555 পুৰা টপ মডেল দাম হল 3,80,000 না 3,80,000 টকা পাই আছে ডায়মন্ড কাট এলহিল পাই আছে গুৱাহাটীৰ নম্বৰ প্লেট আৰু যদি ৰিফাইনেন্স যদি কৰে এখন গাড়ীত আপোনালোকে মিনিমাম 1 লাখ মান টকা দাদা জমা দিয়ক গাড়ী চাওক না কিনুকা গাড়ী লৈ আছে ইমান কম প্ৰাইজত 2000 কিমান চনৰ আছিল গাড়ীখন 2013 আপোনাৰ এন্ডোভাৰ গাড়ী পাই আছে আৰু এখন চাই লওক যদি ৰিফাইনেন্স যদি কৰে মিনিমাম 3 লাখ মান টকা 5 লাখ মান টকা দিলে 5 লাখ দিলে ওলাই যাব হৈ যাব না মিনিমাম 5 লাখ মান টকা দিয়ক আৰু এখন গাড়ী লৈ যায় এখন গাড়ী মানে বিষয় কি কম আৰু গাড়ী চাওক না কি ডাঙৰ চান্দুক বন্ধুসকল আজি আকৌ আহিছো ধামাকা ভিডিঅ' আপোনালোকৰ মৰমৰ শ্বৰুম টেকনোমাৰ্টলৈ আহিছো আপোনালোকে মোক কমেন্ট কৰি কৰি কৈ থাকে দাদা পাৰ ভিডিঅ'ত কৰা এটা টেকনোমাৰ্টৰ ভিডিঅ' লাগে সেইকাৰণে আহিছো আজি সঞ্জিতা মোৰ লগত আছে দাদা এড্ৰেছটো কৈ দিয়ক গোটেইখিনি কৈ দিয়ক আপোনাক বিচাৰি আছে সেইকাৰণে আজি আপোনাৰ ঘৰলৈকে আহিছো এইটো মিৰ্জা আপোনাৰ মিৰ্জাৰ পৰা আহিলে খৰপৰা বুলি কয় হাইৱেটো হয় ন আৰু গাড়ীত ৰিফাইনেন্স এভেইলেবল আছে আছে ন আৰু কি বুলি কয় আজিৰ গাড়ীৰ ষ্টাৰ্টিং প্ৰাইচ কিমান 1,80,000 পৰা আছে 1,80,000 পৰা আছে আৰু 1,80,000 পৰা গাড়ী আছে আৰু 1,10,000 তো আপোনালোকে গাড়ী পাই যাব দাদা তাৰমানে গাড়ী তাৰমানে আহি থাকে যাই থাকে সেইকাৰণে ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে কল কৰিব আৰু এড্ৰেছটো আৰু একবাৰ কৈ দিয়ক কোনখিনি জেগাত আছে এইটো গুৱাহাটী এয়াৰপৰ্টৰ পৰা আহিলে মেজৰ ট্ৰাফিক পইণ্ট পাৰ কৰি হাইৱেতে পৰে আপোনাৰ খৰপৰা বুলি কয় ন আৰু ৰিফাইনেন্স এভেইলেবল আছে মিনিমাম ৰিফাইনেন্স কৰিলে 2 লাখ টকাৰ গাড়ী এখন মিনিমাম 60,000 75,000 টকা দিলে হৈ যাব ওলাই যাব ন দাদা গোটেইখিনি ডিটেইলছ আপোনালোক আজি দি দিলে বলক দাদা আৰু মই মিলি আজি যিখিনি গাড়ীৰ ষ্টক আছে সেইখিনি এটা দেখাই দিম আপোনালোকে ভিডিঅ'টো স্কিপ কৰি কৰি নাচাব তেতিয়া আপোনালোকে গম নাপাব বলক এতিয়া আমি ষ্টকখিনি দেখাই দিওঁ এতিয়া কি কি গাড়ী আছে দাদা কি খবৰ ভাল বহুত দিনৰ মূৰত লগ পালো আৰু আজি এখন দাস্তান কিমান প্ৰাইস কৈছে কওক 2017 ৰ লাষ্টৰ হয় এয়াৰবেগ আছে এসি পাৱাৰ স্টিয়াৰিং পাৱাৰ ইন টপ মডেল হয় এটো হ'ব আপোনাৰ 185 1,85,000 টকা 2017 দাস্তান ৰেডিগো পাই আছে 1,85,000 টকা দিলে হল দিলে এখন 17 দাটসন ৰেডিগো পাই আছে আপোনালোকৰ ভিতৰৰ এন্ট্ৰি দেখাই আছো ফ্ৰেন্ডছ আপোনালোকে চাই লওক লক কৰা আছে বৰ্তমান গাড়ীখন এখন চাই লওক গাড়ী পুৰা ফুল মডিফাইড হৈছে আৰু যদি ৰিফাইনেন্স যদি কৰে মিনিমাম 60,000 টকা দাদা জমা দিলে হল 60,000 টকা জমা দিলে এখন দাটসন ৰেডিগো আপোনালোকে 17 লৈ যাব পাৰিব ফুল মডিফাইড হৈছে আপোনালোকৰ শ্বৰুম ভিজিট কৰক ডিসপ্লে দাদাৰ ফোন নম্বৰ আহি আছে সেই ফোন নম্বৰত সোনকালে কন্টাক্ট কৰক দাদা এখন বুলেৰো লগক 2017 ৰ হয় এটো আপোনাৰ ZLX হয় টপ মডেল হয় 5.5 লাখ টকা আহিব হয় 1 লাখ টকা ডাউন পেমেন্ট দিলে ওলাই যাব ন 2017 ৰ বুলেৰো আপোনালোকে পাই আছে 5.5 লাখ টকা 2017 ৰ বুলেৰো আপোনালোকে পাই আছে 5.5 লাখ টকা যদি ৰিফাইনেন্স যদি কৰে মিনিমাম এখন গাড়ী আপোনালোকে 1 লাখ মান টকা দিব লাগিব টায়াৰ চাই লওক টায়াৰ কি ধুনীয়া আছে মিনিমাম 1 লাখ মান টকা দিলে হল দিলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব গাড়ীখন মই বঢ়িয়াকৈ দেখাই আছো আপোনালোকে চাই লওক সিল্কি সিলভাৰ গাড়ী বুলেৰো হয় আপোনালোকে চাই লওক মিনিমাম 1 লাখ মান টকা দিয়ক দাদাৰ তাত জমা আৰু জমা দি এখন বুলেৰো আপোনালোকে লৈ যাওক 1,30,000 জেনুইন চলিছে 1,30,000 জেনুইন চলিছে আৰু একদম যেটো অৰিজিনাল এটো দাদা আপোনাক কৈ দিলে সোনকালে শ্বৰুম ভিজিট কৰক এখন 29,000 চলিছে মাত্ৰ এখন 29,000 কিলোমিটাৰ চলিছে একদম জেনুইন চলিছে আৰু এখন কৈ দাদা এক্সেন
এখন 2018 হয় কমাৰ্চিয়েল 3 ষ্টেপ পাৰমিট হয় এসি পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো এয়াৰবেগ আছে 1,30,000 জেনুইন চলা ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এটো 2,85,000 আহিব 85,000 ডাউন পেমেন্ট দিলে ৰিফাইনেন্স হৈ যাব 2,65,000 টকা 2017 চনৰ না 2,85,000 2,85,000 টকা 2018 এক্সেন পাই আছে এয়াৰবেগ পাই আছে পুৰা গাড়ী বঢ়িয়া হৈ আছে আপোনালোকে চাই লওক এলচিডি বেক কেমেৰা গোটাই লাগি আছে আপোনালোকে চাই লওক এন্টিৰিয়ৰ চাই লওক এলচিডি বেক কেমেৰা গোটাই লাগি আছে 2,85,000 টকা দিলে হ'ল 2018 এখন এক্সেন কমাৰ্চিয়েল হৈ আছে আপোনালোকে ওলা আবাৰত ভাড়া মাৰিব পাৰিব এটা সৰু ফেমিলি চলি থাকিব পাৰিব আৰু যদি ৰিফাইনেন্স যদি কৰে মিনিমাম 90,000 বা 80,000 টকা এটা জমা দিয়ক আৰু জমা দি এখন এক্সেন আপোনালোকে লৈ যাওক গাড়ী চাওক না কোৱালিটি চাওক গাড়ী কি ধুনীয়া আছে আপোনালোকে চাই লওক গাড়ী চাওক 3 ষ্টেট পাৰমিট আপোনালোকে পাই আছে আপোনালোকে চাওক গোটেই লিখি আছে 3 ষ্টেট পাৰমিট পাই আছে মই গোটেইখিনি আপোনালোক দেখাই আছো আপোনালোকে চাই লওক 2,85,000 টকা দিলে হ'ল দিলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব আমিনগাঁও ৰেজিষ্টাৰ হৈছে এখন গাড়ী আৰু ডিসপ্লে দাদাৰ ফোন নম্বৰ আহি আছে সেই ফোন নম্বৰ সোনকালে কন্টেক্ট কৰি এখন গাড়ী আপোনালোকে ঘৰত লৈ যাব পাৰিব আৰু কক দাদা 2015 ৰ ইয়ন মেগনা প্লাস হয় এসি পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো এন্ড্ৰইড ডিসপ্লে বেক কেমেৰা গোটেইখিনি লাগি আছে হয় এটো আহিব আপোনাৰ 190 1,90,000 টকা 2015 না 2015 মেগনা প্লাস ইয়ন পাই আছে আপোনালোকে চাই লওক গাড়ী চাই লওক গাড়ী মই দেখাই আছো আপোনালোকে চাওক 2015 এলচিডি লাগি আছে আপোনালোকে মেগনা প্লাস ইয়ন পাই আছে 1,90,000 টকা দিয়ক 1,90,000 টকা দিলে এখন মেগনা প্লাস ইয়ন আপোনালোকে লৈ যাব পাৰে চক মেগনা প্লাস ইয়ন যদি ৰিফাইনেন্স যদি কৰে 50,000 দিলে লৈ যাব ন মিনিমাম 50,000 টকা দাদা জমা দিয়ক 50,000 টকা জমা দি এখন ইয়ন মেগনা প্লাস আপোনালোকে টেকন'মাৰ্ট শ্বৰুম পৰা আপোনালোকে ঘৰত লৈ যাওক দাদা আৰু এখন মহেন্দ্ৰ এসপি 500 পালো 500 হয় 2013 ৰ হয় W8 8টা এয়াৰবেগ আছে 87,000 জেনুইন চলা আৰু বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্ট আছে প্ৰাইস কম এটো 4,30,000 টকা আহিব 1 লাখ টকা ডাউন পেমেন্ট দিলে ওলাই যাব 4,30,000 টকাত HQV 500 পাই আছে গুৱাহাটীৰ নম্বৰ প্লেট আৰু যদি ৰিফাইনেন্স যদি কৰে এখন গাড়ীত আপোনালোকে মিনিমাম 1 লাখ মান টকা দাদা জমা দিয়ক গাড়ী চাওক না কিনুবা গাড়ী লৈ আছে ইমান কম প্ৰাইজত 2000 কিমান চনৰ আছিল গাড়ীখন 2013 ত আপোনালোকে চাইলে HQV 500 এয়াৰবেগ আছে 8টা এয়াৰবেগ আছে আৰু বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্ট আছে বাম্পাৰ অৰিজিনাল পেইন্ট বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্ট পাই আছে গাড়ীখন চাই লওক বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্ট পাই আছে যদি আপোনালোকে ৰিফাইনেন্স যদি কৰে এখন গাড়ীত মিনিমাম 1 লাখ মান টকা দিলে হ'ল দিলে এখন গাড়ী আপোনালোকে ঘৰত লৈ যাব পাৰিব সোনকালে শ্বৰুম ভিজিট কৰক ডিসপ্লে দাদাৰ ফোন নম্বৰ আহি আছে আৰু বেছি দিন কৰিলে আৰু আপোনালোকে জানে টেকন'মাৰ্টত গাড়ী বেছি দিন নাথাকে সোনকালে আউট অফ ষ্টক হৈ যায় সেইকাৰণে ভিডিঅ' দিয়াৰ লগে লগে দাদাক কল কৰক আৰু কক দাদা 2016 ৰ টেৰানো এক্সপি হয় ডিজেলৰ হয় 85,000 জেনুইন চলা হয় ভিআইপি নম্বৰ হয় টপ মডেল হয় এটো আহিব আপোনাৰ 3,80,000 টকা হয় আৰু এটো 1 লাখ টকা ডাউন পেমেন্ট দিলে ওলাই যাব 2018 16 সৰি 2016 13 নম্বৰ চাই লওক 5555 পুৰা টপ মডেল দাম হ'ল 3,80,000 না 3,80,000 টকাত পাই আছে ডায়মণ্ড কাট এলভিল পাই আছে 3,80,000 টকাত পাই আছে যদি ৰিফাইনেন্স যদি কৰে দাদা কৈছে মিনিমাম 1 লাখ মান টকা দিলে হ'ল দিলে এখন টেৰনো আপোনালোকে লৈ যাব পাৰিব মিনিমাম 1 লাখ মান টকা দাদা জমা দিয়ক আৰু জমা দি এখন গাড়ী আপোনালোকে লৈ যাওক বিভিন্ন ধৰণৰ গাড়ী আছে মই গোটেইখিনি আপোনাক এখনকে দেখাই আছো দাদা আগফালে যাও এফালে আগফালে পাই দেখাই আছো টেকন'মাৰ্টৰ গাড়ী আহিব যদি আপোনালোকে আৰু সোনকালে কন্টেক্ট কৰক দাদাক আৰু এখন কক বহুত লম্বা গাড়ী কক প্ৰত্যেকবাৰ এখন সিদ্ধান্ত থাকে হয় এইবাৰ এখন আছে Honda Civic হয় 2010 ৰ হয় টপ মডেল হয় হয় এটো আহিব আপোনাৰ 1,70,000 টকা 1,70,000 কেছত ল'ব লাগিব হয় আৰু ইন্টেৰিয়ৰ চালেক্ট কৰি থৈ যাব বহুত ধুনীয়া হৈ যায় 1,70,000 টকাত Honda City Civic Honda Civic ন Honda Civic গাড়ী এখন পাই আছে আপোনালোকে চাওক না কিমান লম্বা গাড়ী এখন পাই আছে দাদা এয়াৰবেগ আছে এখনত এয়াৰবেগ 6টা আছে এয়াৰবেগ 6টা আছে দাম শুনিলে আপোনালোকে আচৰিত হৈ যাব আৰু ক্যামৰিখনো দুদিনত বিক্ৰী হৈছিলে ক্যামৰিখন ন 1,70,000 টকা এটা আমেজিং প্ৰাইজত গাড়ী চাওক কিমান লম্বা গাড়ী এখন পাই আছে পেট্ৰলৰ গাড়ী পাই আছে 1,70,000 টকা দিয়ে ভিতৰে ইন্টাৰেষ্ট গুলি হৈ আছে 1,70,000 টকা দিলে হ'ল এখন কেছত ল'ব লাগিব এখন ৰিফাইনেন্স নহয় সোনকালে শ্বৰুম ভিজিট কৰক 1,70,000 টকা দি এখন হন্ডাৰ বহুত লম্বা গাড়ী এখন লৈ যাওক ঘৰত বিভিন্ন ধৰণৰ গাড়ী মই গোটেইখিনি ষ্টক দেখাই আছো আপোনাক এখনকে এখন ৱেগনাৰ পালো 2014 ৰ লাষ্টৰ হয় হয় এটো আমাৰ 50,000 মান চলিছে হয় 2,50,000 টকা আহিব 2014 ৱেগনাৰ 2,50,000 টকাত পাই আছে ৱেগনাৰ প্ৰজেক্টৰ হেডলাম্প লাগি আছে চাওক না প্ৰজেক্টৰ হেডলাম্প লাগি আছে গুৱাহাটী নম্বৰত পাই আছে গাড়ীখনৰ কোৱালিটি চাওক 8,00,000 টকা ডাউন পেমেন্ট দিলে হ'ব 50,000 দাদা কৈছে 50,000 টকা মিনিমাম ডাউন পেমেন্ট দিয়ক আৰু দি এখন ৱেগনাৰ আপোনালোকে লৈ যাওক গাড়ী চাওক নহয় গাড়ী স্পেলও মই আপোনাক দেখাই আছো চাই লওক গাড়ী কোৱালিটি চাই লওক গাড়ী কি ধুনীয়া আছে মিনিমাম 50,000 টকা দাদা জমা দিয়ক
আৰু জমা দি এখন ৱেগনাৰ আপোনালোকে লৈ যাওক ধৰা আৰু এখন গাড়ী পালক এইটো গ্ৰেণ্ড আইটেন হয় মেগনা প্লাছ হয় হয় এইটো 40,000 চলিছে মাত্ৰ হয় গুৱাহাটী নম্বৰ প্লেট 14 লাষ্টৰ হয় হয় এইটো আহিব আপোনাৰ 2,90,000 2015 গ্ৰেণ্ড আইটেন আমেজিং প্ৰাইচ 14 লাষ্টৰ হয় 2014 লাষ্টৰ গ্ৰেণ্ড আইটেন 2,90,000 টকাত পাই আছে কিলোমিটাৰ কিমান চলিছে এটা 40,000 জেনুইন চলা 40,000 জেনুইন চলা যিনি ৰিফাইনেন্স যিনি কৰে 80,000 90,000 টকা এটা জমা দিয়ক এখনত 50,000 টকা দিলে হৈ যাব নালাগে ন মই ক'লো 80,000 টকা নালাগে মিনিমাম 50,000 টকা জমা দিয়ক আৰু দি এখন গ্ৰেণ্ড আইটেন লৈ যাওক 2,90,000 টকা দিলে হ'ল দিলে এখন গাড়ী লৈ যাব পাৰিব যদি ফাইনেন্স কৰে মিনিমাম 50,000 টকা ডাউন পেমেণ্ট দিয়ক আৰু দি এখন গ্ৰেণ্ড আইটেন লৈ যাওক আৰু এখন আইটেম পালো দাদা এখন 2013 ৰ হয় হয় এখনো মেগনা প্লাছ হয় হয় এন্ড্ৰইড ডিসপ্লে বেক কেমেৰা গোটেইখিনি লাগি আছে হয় 62,000 জেনুইন চলা হয় হয় এটো বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টৰ আছে হয় 1,85,000 আহিব হয় আৰু ধৰক এখন আপোনাৰ 40,000 টকা ডাউন পেমেণ্ট দিলে ওলাই যাব মেগনা প্লাস গ্ৰেণ্ড আইটেন নহয় আইটেন বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেন পাই আছে গাড়ী কোৱালিটি চাওক বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেন প্লাছ চাই লওক ডিসপ্লে প্লাস এন্ড্ৰইড ডিসপ্লেও পাই আছে আপোনাৰ ভিতৰত চাই লওক এন্ড্ৰইড ডিসপ্লে পাই আছে 10,000 টকাৰ ডিসপ্লে পাই সিট কভাৰ নতুন পাই আছে 1,85,000 টকা দিলে হ'ল 1,85,000 টকা দিলে 2013 ৰ আইটেন এখন লৈ যাব পাৰিব পাটু ইঞ্জিন হয় কাপা এইটো ইঞ্জিন ন ইঞ্জিন মানে গুলি ইঞ্জিন পাই আছে যিনি ৰিফাইনেন্স কৰে মিনিমাম 40,000 টকা এটা জমা দিয়ক আৰু জমা দি এখন লৈ যাওক দাদা এখন পাহাৰ গাড়ী পালক হয় এখন ফৰ্ড এন্ডিভাৰ হয় 4x4 হয় 2016 ৰ অটোমেটিক ট্ৰান্সমিশন হয় টপ মডেল হয় টপ মডেল প্ৰাইস কৈছে কিমান 87,000 চলিছে ফাৰ্ষ্ট ওনাৰ হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টৰ আছে হয় এটো 22 লাখ টকা আহিব 22 লাখ টকাত 2016 ৰ এন্ডোভাৰ গাড়ী পাই আছে আৰু এখন চাই লওক যিনি ৰিফাইনেন্স যিনি কৰে মিনিমাম 3 লাখ মান টকা 5 লাখ মান টকা দিলে অলপ 5 লাখ দিলে ওলাই যাব হৈ যাব না মিনিমাম 5 লাখ মান টকা দিয়ক আৰু এখন গাড়ী লৈ যায় এখন গাড়ীৰ মানে বিষয় কি কম আৰু গাড়ী চাওক না কি ডাঙৰ সানৰুফ পাই আছে গাড়ীৰ কোৱালিটি চাই লওক একদম 4x4 LCD ডিসপ্লে মানে আমেজিং গাড়ী আৰু এখন গাড়ীৰ বিষয়ে বেছি নকওঁ মই সকলোৱে জানে চাৰিওফালে পাৱাৰ উইণ্ডো লাগি আছে মিনিমাম 5 লাখ মান টকা ডাউন পেমেণ্ট দিয়ক আৰু দি এখন এন্ডেভাৰ সোনকালে লৈ যাওক ডিসপ্লে পৰিও আমাৰ গাড়ী আছে আৰু আপোনাৰ 2019 ৰ ক্ৰেটা আছে পেট্ৰলৰ হয় হয় এটো আহিব আপোনাৰ 7.5 লাখ টকা হয় 2.5 লাখ টকা ডাউন পেমেণ্ট দিলে ফাইনান্স হৈ যাব 2 লাখ টকা দিলে ওলাই যাব হয় তাৰ উপৰিও আৰু এখন গাড়ী আছে হয় আমেজিং ৰেটৰ XUV 500 হয় W8 অপচনেল 2015 ৰ হয় 8টা এয়াৰবেগ আছে প্লাস সানৰুফ হয় এখন আহিব আপোনাৰ 5 লাখ টকা 5 লাখ টকা না 15 ৰ গোটেইখিনি ডিটেইলছ আপোনাক দাদা দি দিলে টেকনো মটৰ নতুন নতুন ষ্টক আপডেট পাই থাকিব কাৰণে মোৰ চেনেল প্লিজ সাবস্ক্ৰাইব কৰি দিও ভাল লাগে লাইক আৰু শেয়াৰ কৰিব আজিৰ এই ধুনীয়া ভিডিওটো দাদা আৰু মই মিলি খিনিটো সমাপ্ত কৰিলো দাদা জয় অসম